हेलो स्टूडेंट আজি আমি আলোচনা কৰিম ক্লাস 10 11 নম্বৰ চেপ্টাৰৰ অনুশীলনী 11.1ৰ 4 নম্বৰ কোৱেশ্চনটোৰ বিষয়ত সো স্টুডেন্ট ভিডিওটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাব আমি একেবাৰে আধুনিক প্ৰযুক্তিৰে আজিৰ ভিডিওটো আমি আলোচনা কৰিম সো আমি পলম নকৰাকৈ আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰোঁ 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে ভূমি 8 সেন্টিমিটার আৰু উন্নতি 4 সেন্টিমিটার যুক্ত এটা সমদি বাহু ত্রিভুজ আঁকা আৰু তাৰ পিছত আন এটা ত্রিভুজ আঁকা যাৰ বাহুবোৰ সমদি বাহু ত্রিভুজটোৰ অনুৰূপ বাহুবোৰ 1/2 গুণ হয় সো এটো কৰিবলৈ হলে প্ৰথমে আমাৰ কি কৰিব লাগিব কাটা কম্পাস আৰু স্কেলটো লৈ ল'ব লাগিব ঠিক আছে তাৰ পিছত আমি কি কৰিম পৰা আমি কি কৰিলো এটা 8 সেন্টিমিটার দৈৰ্ঘ্যৰ এটা বাহু অঙ্কন কৰি ললো তাৰ পিছত ইয়াতে আমাক কি কৈছে উন্নতি বুলি কৈছে ইয়াতে আমাক প্ৰথম কথাটো হল কি উন্নতি বুলি কৈছে সো উন্নতিৰ কাৰণে উন্নতি মানেনো আমি কি বুঝো প্ৰথমতে আমাৰ এটো বুজিব লাগিব সো উন্নতি মানে কি আছিল যে যদি কোনো এটা ত্ৰিভুজৰ সাপোজ এইটো এটা আমি কি ধৰি ললো ত্রিভুজ ধৰি ললো হ'ব তাৰ পিছত আমি যদি এই ত্রিভুজটোৰ কোনো এটা শীৰ্ষবিন্দুৰ পৰা এই ত্রিভুজটোৰ যদি কোনো এটা শীৰ্ষবিন্দুৰ পৰা আমি যদি বিপৰীত বাহুলৈ যদি এটা লম্ব অঙ্কন কৰি দিও তেনে হলে ইয়াতে 90 ডিগ্ৰী কোণ এটা কৰিব আৰু এইটোৱে হ'ব এই ত্রিভুজটোৰ কি এটা উন্নতি হ'ব আৰু এই ত্রিভুজ এইটোই হ'ব কি এই ত্রিভুজৰ উন্নতি সো তেনে হলে 90 ডিগ্ৰী কোণ হ'ব লাগিব ইয়াতে কিমান ডিগ্ৰী কোণ হ'ব লাগিব 90 ডিগ্ৰী সো আমি যদি এই ৰেখাডালৰ ওপৰত যদি এডাল উন্নতি অঙ্কন কৰিব বিচাৰো তেনে হলে আমাৰো প্ৰথমতে কি কৰিব লাগিব 90 ডিগ্ৰী কোণ হোৱাকৈ এটা আমাৰ ৰেখা উন্নতি আঁকি ল'ব লাগিব ঠিক আছে সো আমি এতিয়া কি কৰিম যে আৰু এইটো ৰেখাৰ ওপৰত যদি আমি 90 ডিগ্ৰী কোণ এটা আঁকিব বিচাৰো তেনে হলে আমাৰ কি কৰিব লাগিব প্ৰথমতে কাটা কম্পাসেৰে এইটো বাহুৰ আধাতকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব যিকোনো আধাতকৈ কি ডাঙৰ এটা জোখ লৈ ডাঙৰ এটা বাহুৰ জোখ লৈ আমি যিকোনো এটা কি কৰিম বৃত্তচাপ অঙ্কন কৰি দিম সাপোজ আমি ইয়াতে কি কৰিলো এটা বৃত্তচাপ অঙ্কন কৰি দিলো তাৰ পিছতে এটো চাপৰে আমি তলতো কি কৰিম এটা বৃত্তচাপ অঙ্কন কৰি দিম সো আমি ইয়াতে আমি কি কৰিলো তলতো এটা কি কৰিলো বৃত্তচাপ অঙ্কন কৰি দিলো হ'ব আৰু এই চাপটো একো চেঞ্জ নকৰাকৈ আকৌ আমি কি কৰিম তলতো এটা বৃত্তচাপ অঙ্কন কৰি দিলো তাৰ পিছত ওপৰ ফালেও এটা আমাৰ কি কৰিব লাগিব বৃত্তচাপ তাৰ পিছত ওপৰ ফালেও এটা আমাৰ কি কৰিব লাগিব বৃত্তচাপ অঙ্কন কৰি দিব লাগিব সো আমি কি কৰিলো ওপৰ ফালতো এটা বৃত্তচাপ অঙ্কন কৰি দিলো তাৰ পিছত আমি কি কৰিম এই দুয়োটা বৃত্তচাপে পৰস্পৰ কটাকটি কৰা বিন্দু দুডাল আমি কি কৰিম সংযোগ কৰি দিম ঠিক আছে কটাকটি কৰা বিন্দু দুডাল আমি কি কৰিম পৰস্পৰ সংযোগ কৰি দিম হ'ব পৰস্পৰ আমি কি কৰিম সংযোগ কৰি দিম সো আমি কি কৰিলো সংযোগ কৰি দিলো এই ৰেখাডালে আমি সাপোজ এটো নাম দিলো এ আৰু এটো নাম দিলো ভি এই ৰেখাডালে এবি ৰেখাডালৰ ওপৰত লম্ব আৰু সমদ্বিখণ্ডক হিচাপে কাম কৰিব সো ইয়াতে আকৌ আমাক এটো এটা উন্নতি হিচাপেও কাম কৰিব সো উন্নতিটো আমাক কিমান বুলি কৈছে 4 সেন্টিমিটাৰ বুলি কৈছে সেই কাৰণে আকৌ আমি কি কৰিম কাটা কম্পাস এটা লৈ আমি 4 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ আমি কেই সেন্টিমিটাৰ দৈৰ্ঘ্যৰ হ'ব লাগিব আমাৰ 4 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ 4 সেন্টিমিটাৰ হ'ব লাগিব 4 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এটা আমি কি কৰিম বাহু অঙ্কন কৰি লম সো ইয়াতে আমি চাপটো কাটি দিলো তেনে হলে ইয়াতে কি হল 4 সেন্টিমিটার দৈর্ঘ্যের এটা কি হল 4 সেন্টিমিটার দৈর্ঘ্যের এটা কি হল বাহু হল সো
এইটো বিন্দু 4 সেন্টিমিটাৰ দৈৰ্ঘ্যলৈ যোনটো আমি চাপ অংকন কৰিলো এই চাপ আৰু এ আৰু বি বিন্দু দুডাল আমি এতিয়া কি কৰিম সংযোগ কৰি দিম ঠিক আছে বাৰু আমি কি কৰিম এতিয়া এ আৰু বি বিন্দু দুডাল আমি কি কৰিম সংযোগ কৰি দিম সো আমি ইয়াতে কি কৰিলো এই ভি আৰু এইটো বিন্দু আৰু কি কৰিম আমি এ আৰু চাপডালে কটা বিন্দুটোত আমি কি কৰিলো সংযোগ কৰি দিম ঠিক আছে আমি সংযোগ কৰি সো আমি কি কৰিম এতিয়া সংযোগ কৰি দিলো সো সাপোজ এই দুটা ৰেখায় যোনটো বিন্দুত কটাকটি কৰিলে এই বিন্দুটোৰ নাম দিলো আমি সি সো ইয়াতে কি হল এ বি সি এটা সমদ্বিবাহু ত্ৰিভুজৰ সৃষ্টি হল আকৌ আমাৰ কি কৰিব লাগিব এই এ বি সি ত্ৰিভুজৰ আকৌ আমাৰ কি কৰিব লাগিব এই এ বি সি ত্ৰিভুজৰ সাদৃশ হোৱাকৈ ঠিক আছে 1 সমস্ত 1/2 অনুপাতত ভাগ হোৱাকৈ এটা আমাৰ কি আঁকিব লাগিব ত্ৰিভুজ আঁকিব লাগিব সো এটো যদি আমি ক্যালকুলেশন কৰো 1 সমস্ত 1 কি আছে 2 আছে তেনেহলে এটুক আমি কেনকে লিখিব পাৰো যে 3/2 লিখিব পাৰো সো ইয়াতে ভাগ তেনেহলে কি অনুপাতটো তেনেহলে কি ওলাল 3/2 ওলাল সো এইটো অনুপাতত আৰু এটা আমি কি কৰিম ইয়াতে ত্ৰিভুজ অঙ্কন কৰিম সো এইটো কৰাৰ কাৰণে প্ৰথমতে আগৰ দৰেই আমাৰ কৰিব লাগিব কেনকে যে এ বি বাহুৰ লগত সমকোণ হোৱাকৈ এটা ৰশ্মি অঙ্কন কৰি ললো সাপোজ এইটো এটা কি হল ৰশ্মি অঙ্কন কৰি ললো আমি যেহেতু এই অনুপাতৰ ভিতৰ কি ওলাইছে 3 কিমান ওলাইছে 2 ওলাইছে তেনেহলে এই দুটাৰ মাজত কোনটো ডাঙৰ 3 ডাঙৰ হয় সেই কাৰণে আমি কি কৰিম এই জন্তু ৰশ্মি আছে এই ৰশ্মিডালক আমি কি কৰিম সমান ভাবে তিনিটা ভাগ লম ঠিক আছে কেইটা ভাগ লম তিনিটা ভাগ লম সো আমি ইয়াতে বহাই দিলু বহাই দিয়াৰ পিছত যিকোনো চাপত আমি কি কৰিম তিনিটা ভাগ লম এটা ইয়াতে দিলো দুটা এটা হল তিনটা সো আমি ইয়াতে কি কৰিলো তিনিটা ভাগ ললো তাৰ পিছত ইয়াতে হৰটো কিমান আছে 2 আছে সেই কাৰণে আমি কি কৰিম এতিয়া এই হৰটোৰ 2 আছে হৰটো কিমান আছে 2 আছে 2 আৰু এটা সাপোজ আমি নাম দিলু a1 a2 a3 আমি নাম দিলু এতিয়া আমি কি কৰিম 2 বিন্দুটোৰ লগত আমি ভি বিন্দুটো কি কৰি দিম সংযোগ কৰি দিম 2 বিন্দুটোৰ লগত আমি কি কৰিম ভি বিন্দুটো সংযোগ কৰি দিম সো আমি কি কৰিলো 2 বিন্দুটোৰ লগত ভি বিন্দুটো সংযোগ কৰি দিলো সংযোগ কৰি দিয়াৰ পিছত কাটা কম্পাসেৰে আমি কি কৰিম এইটো বিন্দুত বহাই দিয়াৰ পিছত যিকোনো এটা চাপ লৈ আমি কি কৰিম বৃত্ত চাপ এটা অঙ্কন কৰিম আকৌ আমি কি কৰিম এই জন্তু a3 আছে ইয়াত বহাই এইটো চাপৰে আমি কি কৰিম কাটিম এইটো চাপৰে আমি কি কৰিম কাটিম বস্তুটো অলপ ভালকে বহাব লাগিব আৰু ভিডিওটো অলপ লং হ'ব পাৰে তোমালোকে ধৈৰ্য সহকাৰে চাই যাবা ঠিক আছে কাৰণ অলপ এইবোৰ বস্তু অলপ ডাঙৰেই হ'ব গতিকে তোমালোকে মনোযোগৰে চাই যোৱা কামত আহিব ঠিক আছে সো একে চাপেৰে আমি ইয়াতে এটা কি কৰিলো বৃত্ত চাপ অঙ্কন কৰি ললো ঠিক আছে তাৰ পিছত আমি কি কৰিম এই চাপৰ পৰা এইটো জন্তু কোণ আছে কোণটোৰ আমি কি লৈ লম যোগ লৈ লম কোণৰ যোগ লৈ লব লাগিব ঠিক আছে সো ইয়াতে কোণৰ যোগটো আমি লৈ ললো লোৱাৰ পিছত এই যোগটো লৈ আহি আমি ইয়াতে বহাই দিম বহাই দিয়াৰ পিছত ইয়াতে আমি এটা বৃত্ত চাপ অঙ্কন কৰি দিম ঠিক আছে বাৰু কি অঙ্কন কৰি দিলো চাপ অঙ্কন কৰি দিলো আৰু এই জন্তু পৰস্পৰ কটাকটি কৰা বিন্দুটো আৰু a3 বিন্দুটো আমি কি কৰিম সংযোগ কৰি দিম কি কৰি দিম সংযোগ কৰি দিম সো আমি কি কৰিলো সংযোগ কৰি দিলো এইটো আৰু এইটো বিন্দু আমি কি কৰিলো এইটো বিন্দু আৰু এইটো বিন্দু আমি কি কৰিম এতিয়া সংযোগ কৰি দিলো এইটো বিন্দু আৰু এইটো বিন্দু সংযোগ কৰি দিলো সংযোগ কৰি দিয়াৰ পিছত আমি এই জন্তু ৰেখা হল এটো দেখা গল কি এ আৰু এ বি বিন্দুত ছেদ নকৰিলে সেই কাৰণে আমি কি কৰিম এ বি বাহুটোক আমি বঢ়াই দিম অৰ্থাৎ বৰ্ধিত কৰি দিম ঠিক আছে সো আমি এ আৰু বি বিন্দুটোক কি কৰি দিলো
বৰ্ধিত কৰি দিলোঁ মানে বঢ়াই দিলোঁ বঢ়াই দিম সো আমি এ আৰু বি বিন্দুটো বৰ্ধিত কৰি দিম ঠিক আছে তেনেহলে এটু গৈ কিনে পৰস্পৰ কোনটো বিন্দু ছেদ কৰিলে পৰস্পৰ এইটো বিন্দুত কি কৰিলে ছেদ কৰিলে তো সো আকৌ আমি ভি বিন্দুটোক কেন্দ্ৰ কৰি কি কৰিম যিকোনো এটা চাপ লৈ আমি এডাল চাপ অঙ্কন কৰি দিম চাপটো একে চাপ লৈ আমি আকৌ এইটো বিন্দুক কেন্দ্ৰ কৰিম কেন্দ্ৰ কৰি কিনে ইয়াতো আমি এটা কি কৰিলো চাপ অঙ্কন কৰি দিলো আকৌ আমি কি কৰিম এই বা এইটো এইটো এংগলৰ কি লম আমি যোগ লৈ লম ইয়াতে আমি কি কৰিলো যোগ লৈ ললো ইয়াতে আমি যোগ ললো ঠিক আছে আৰু এইটো যোগ গৈ ইয়াতে বহাই আমি কি কৰিলো কাটি দিলো ইয়াতে আমি কাটি দিলো এতিয়া আমি এই চাপ দুটালে কাটা আৰু এই যোনটো বিন্দু আছে এই দুয়োটা বিন্দু আমি কি কৰিম সংযোগ কৰি দিম দুয়োটা এই বিন্দু এইটো বিন্দু আৰু এই বিন্দু দুয়োটা আমি কি কৰিম সংযোগ কৰি দিম তেনেহলে আমি কি কৰিম এইটো বিন্দু আৰু এইটো বিন্দু আমি কি কৰিলো সংযোগ কৰি দিলো ঠিক আছে বাৰু তাৰ পিছত আমি আকৌ কি কৰিম এই যোনটো বাহু আছে এসি বাহুটো আমি কি কৰিম বৰ্ধিত বঢ়াই দিম এসি বাহুটো আমি কি কৰিলো বৰ্ধিত কৰি দিলো এই এসি বাহুৰ বৰ্ধিত অংশই সাপোজ এটু সি ড্যাশ আৰু এটু সাপোজ বি ড্যাশ বিন্দুত কাটিছে সো ইয়াতে এটা ত্ৰিভুজ অঙ্কন হৈছে এ ড্যাশ সি ড্যাশ এই ত্রিভুজটোই হল 1 সমস্ত 1/2 গুণৰ এটা ত্রিভুজ ঠিক আছে সো স্টুডেন্ট ভিডিও কেনেকা লাগিল অলপ কমেন্টত জনাব আৰু উৎসাহিত কৰাৰ কাৰণে তোমাৰ বন্ধু বান্ধৱী সকললৈ অলপ শেয়াৰ কৰি দিব ইমানতে আজি ভিডিওটো সামৰিছো